জেচিপি লগাইছিলে 3খন জেচিপি লগাই পিনে ৰাস্তা মোক সুধা পোছা কোৱা নাই ঘৰত গৈ পিনে দেই যে সিহঁতে মনে মনে এই কামটো কৰিলে তাৰপিছত মোক এজনে ফোন মাৰিলে যে বেন বোলে এনেকৈ জেচিপি লগাইছে ৰাস্তা বনাইছে কোনে মইতো নাজানো মই অহা নাই পাৰিলোঁ বোলো তাৰ এদিন আহি চাইছোঁ হয় জেচিপি লগাই ৰাস্তা বনাই দিলে বনাৰ পিছত মই আহি পিনে চালোঁ তাৰপিছত আৰু হেৰি কৰিলোঁ খুৰা মানে কোনোবাই উঠাই দিছে আৰু তেখেতক মানে বালিঘাটটো এগেইনষ্টত ক'বলৈ কাৰণে কোনো হেৰি নাই এইটো সময় মানে আমাৰ ককাৰ মাটি হয় একচুৱেলি মই খেতি কৰিম বুলি চাফা কৰিছিলোঁ জোন গগৈ কোনো ইয়াত হেৰি নাই নহয় এইটোতো এতিয়াতো মই চাফা কৰিছোঁ জোন গগৈ কৰা নাই শিল পেলালে কেতিয়া ৰাস্তা বনালে দেখাওক তেখেতলোকে আমি নিজৰ খেতি পথাৰত যাবলৈ ৰাস্তা নাই আমি জেওৰা পাৰ কৰি যাওঁ আকৌ ইয়াত ৰাস্তা ক'ৰ পৰা হ'ল আকৌ স্থানীয় যিজন বিধায়ক স্থানীয় বিধায়কো এই ক্ষেত্ৰত আওপকীয়াকৈ আমাৰ সন্দেহ তেখেতো যে জড়িত আছে এই গোটেই কাৰ্যকলাপত আমাৰ জনসাধাৰণৰ সন্দেহ হয় নহয় আজি প্ৰায় 2010 চনৰ পৰা এই মানে উক্ত পথেদি গৈ আছিলে এইটো আমাৰ নহয় যোনজনে অভিযোগ দিছে মানে হিৰণ্য সোণোৱাল ওৰফে ৰাজু সোণোৱাল তেখেতেওতো প্ৰায় 10 বিঘামান মাটি গোটেই বগৰী গছ কাটি গোটেই তহিলং কৰি মানে খেতি কৰিবলৈ মানে দখল কৰিছে সিহঁতি চৰকাৰী মাটি দখল কৰিছে প্ৰায় মানে 500-600 জোপা মানে বগৰী গছ কাটি পূৰা তহিলং কৰি মানে জেচিবি হেৰি মাৰি নলা মাৰি মানে বেদখল কৰিছে আৰু এইটো চৰকাৰে অবৈধ যিকোনো সেইটো বজাই আছে যিজন সাংবাদিকে বজাই আছে তেখেতে মই যোৱা আগত এটা নিউজ দিয়াৰ পিছত তেখেতে কাউণ্টাৰ দিয়াৰ কাৰণে তেখেতে এইটো ৰিয়েকশ্যন কৰিছে তেখেত অৰিজিনেলতে তাৰমানে ক'বলৈ গ'লে নিউজটো বজোৱাৰ আগত মোক ফোন কৰে মই গৈ আছোঁ মানে উদ্দেশ্য লক্ষ্যটো ৰাইজে গম পাইছে কি কাৰণে গৈ আছোঁ তেখেতে মোক ফোন কৰি কয় তেখেতক যদি মই সন্মতকৈ মাতিলোঁ হ'লে কথা পাতিলোঁ হ'লে নেগচিয়েশ্যন কৰিলোঁ হ'লে মোৰ নিউজ নেবাজে সেইটো মই তথ্য প্ৰমাণ সৈতে দিব পৰা মোৰ কেপাচিটি আছে আৰু মই তেখেতৰ ওপৰত অলৰেডি তেখেতৰ ওপৰত মই কেছ দিছোঁৱে তেখেতে উইদিন সপ্তাহটোৰ ভিতৰত উকিল নটিচ পাব আৰু কেছৰ ৰেজিষ্টাৰ হ'ব কোৰ্টত মই সত্য মই দোষী কোৰ্টত সেইটো প্ৰমাণ মই কৰিব লাগিব এজন ব্যক্তি নহয় মই গোটেই ডিপাৰ্টমেণ্টকেইটা কিনি ল'ব পৰা মোৰ কেপাচিটিও নাই ইমান ডাঙৰ তেখেতলোকে এজন অফিচাৰ পঢ়ি শুনি হৈছে গোটেই টেকনিকেল প্ৰব্লেম চাই লৈ পিনে তেখেতলোকে এইটো NOC দিছে DCয়ে আৰু মই সেইদিনাখনো কৈছোঁ তাত কৈছে যে কোনোবা এজনে কৈছে যে PW ৰাস্তা আছে শিল পেলাইছিল নেকি কেতিয়া মুঠাইৰ পৰা তাত PW ৰাস্তা নাই তাত তেখেতলোকে NOC দিছে কাৰণে টেণ্ডাৰ কৰিছে DF পৰ্যন্ত কোনো ইমান ডাঙৰ এজন IFS অফিচাৰ হয় তেখেতে কাৰো পাৰ্মিশ্যন নোপোৱাকৈ তেখেতে টেণ্ডাৰ নকৰে নহয় তেনে পাৰ্মিশ্যন পাই পিনে আগতে এই মহলটো চলি থকা মহল তেতিয়া আগতে কাৰো ৰাইজৰ আপত্তি নাছিলে আজি জোন গগৈ পোৱাৰ কাৰণেহে আপত্তি হৈছে কথাত জোন গগৈ পোৱাৰ কাৰণেহে আপত্তি হৈছে বেলেগ মানুহে পোৱা হ'লে তাত XYZ কোনোবাই পোৱা হ'লে আপত্তি নহয় মই পোৱাৰ কাৰণেহে আপত্তি হৈছে আকৌ সেইটোৱে মই বুজি পোৱা নাই কি কাৰণে মানে কিয় কাৰণে এইটো হ'বলগীয়া হৈছে আগতেতো তাত চুৰ কৰি চলাই আছিলে অবৈধভাৱে মাটি খানি শ বিঘা মাটি খানি তাত গাড়ী চলিলে তেতিয়াও খাওক খেতি পথাৰ নষ্ট নহ'ল তাৰ আগতে ইলিগেল চুৰ কৰি চলালে যোৱা বছৰো চুৰ কৰি চলালে তেতিয়া কাৰো খেতি পথাৰ নষ্ট নহ'ল